এটা পথে জ্বলাকলা খুৱাইছে আমগুৰি সমষ্টিৰ লোণপুৰীয়া চাপৰি চুকৰ ৰাইজক। স্বাধীনতাৰ ৭৫ বছৰ পাছতো উন্নয়নৰ মুখ দেখা নাই গাঁওবাসীয়ে। এটা জৰাজীৰ্ণ পথেই যাতায়াতৰ ভৰসা ৰাইজৰ। বৰষুণ দিলেই পথ নে পথাৰ ধৰিব নোৱাৰা এটা অৱস্থা। পূৰ্বে আমগুৰি সমষ্টিত অন্তৰ্ভুক্ত আছিল গাঁওখন। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গাঁওখন অন্তৰ্ভুক্ত হয় শিৱসাগৰ সমষ্টিত। নিৰ্বাচনৰ পূৰ্বে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই ৰাস্তা নিৰ্মাণৰ আশ্বাস দিছিল যদিও আজিকো প্ৰতি সেই আশ্বাস বিশ্বাসলৈ ৰূপান্তৰিত নহল, আৰম্ভ নহল পথ নিৰ্মাণৰ কাম। আমি আপোনালোকক পথছোৱাৰ এই দৃশ্যাংশ দেখুৱাইছো। এই পথছোৱা ভাবক কেনেকৈ বাৰিষাৰ সময়ত এই পথছোৱাৰে অহা যোৱা কৰিব ৰাইজে। ইমানেই কদৰ্য অৱস্থা যে পথটোৰে অহাৰ কথা ভাবিলেই এক প্ৰকাৰ হাত ভৰি লুকাই এতিয়া ৰাইজৰ। এই সন্দৰ্ভত আমাক সবিশেষ দেখুৱাব মনোজ দত্তই। হয়, মই বৰ্তমান উপস্থিত আছোঁ এটা পথত, যিটো পথে জ্বলাকলা খুৱাইছে গাঁওবাসীক। মই বৰ্তমান উপস্থিত থকা এই পথটোৰ পৰিৱেশ দেখুৱাবলৈ মই সহযোগীক অনুৰোধ জনাইছোঁ। দেখিছে, পথ নহয় যেন এখন পথাৰ। বিগত কালত যিজন ইয়াৰ বিধায়ক আছিলে, তেখেতে এই পথটোৰ প্ৰতি দৃষ্টি নিদিয়াত এইসকল ৰাইজে জীয়াতু ভুগি অহা পৰিলক্ষিত হৈছে। আৰু ইয়াত তেওঁলোকে গাঁৱৰ সকলো ৰাইজ এনেধৰণে পথলৈ ওলাই আহিছে আৰু তেওঁলোকে প্ৰতিবাদৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ তেওঁলোক বাধ্য হৈছে। আৰু এনেধৰণেই তেওঁলোকে আমাৰ সাংবাদিকক দেখি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে আমাৰ কেমেৰাৰ সন্মুখত। মই ইয়াত উপস্থিত থকা এগৰাকী ইয়াৰ গাঁৱৰ বাইদেউ, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, আপোনালোকে কিমান দিনৰ পৰা এই ৰাস্তাৰে জীয়াতু ভুগিছে? আজি বৰ্তমান আমি ২৫ বছৰতকৈ বেছি হ'ব আমি এইটো ৰাস্তাত এনেকৈ বোকা ৰাস্তাই অহা যোৱা কৰিবলগীয়া হৈছে। যিহেতু গাঁওখনত আপোনালোকৰ যথেষ্ট ইয়াত দেখিছোঁ কৃষিজীৱী লোক আছে আৰু ইয়াৰ পৰা ওলাই যাবলৈও যথেষ্ট অসুবিধা হয়। এই ক্ষেত্ৰত কেনেকুৱা সন্মুখীন হৈছে আপোনালোকে? আমি বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। যেতিয়া বাৰিষা সময়ত আমাৰ বেমাৰ হয়, বেমাৰ হ'লে আমি বেমাৰীক এই ঠেলাত নিবলগীয়া হয়, নহ'লে হাঙি ভাৰ কৰি লৈ যাবলগীয়া হয়। ইয়াত কিমান মানুহে বাস কৰিছে আপোনালোকৰ? আমাৰ চুকটোত ৩০ ঘৰমান মানুহ আছে আৰু এইটোৱে একমাত্ৰ পথ। এই পথটোত মানে আমাৰ খেতি পথাৰলৈ যোৱা হেৰিও এইটোৱেই ৰাস্তা আৰু বাগান আছে, বহুতকেইখন বাগান আছে। বাগানৰ পাত উলিয়াই নিবলৈও মানে খেতিয়কসকল বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। হয়, বিশেষকৈ এই প্ৰদীপ হাজৰিকাই এই দখল কৰি থকা এই সমষ্টি এতিয়া বৰ্তমান শিৱসাগৰত তেওঁলোকে সন্নিৱিষ্ট হৈছে আৰু অখিল গগৈয়ে এই পথৰ প্ৰতি কেনেধৰণে দৃষ্টি দিয়ে সেয়া সময়ত হ'ব লক্ষণীয়। কিন্তু ইয়াত এয়া মোৰ সহযোগে দেখুৱাইছে এই পথৰ পৰিৱেশ আৰু লগতে ইয়াত বিভিন্নগৰাকী লোক ইয়ালৈ ওলাই আহিছে, আইসকল ওলাই আহিছে পথলৈ। তেওঁলোকে এটাই অনুৰোধ জনাইছে যে এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীক এই সংবাদৰ জৰিয়তে যেন তেওঁলোকে দৃষ্টিগোচৰ হয় মুখ্যমন্ত্ৰী, তাকেই তেওঁলোকে কামনা কৰিছে। আৰু এনেধৰণে মুখ্যমন্ত্ৰীকো তেওঁলোকে আহ্বান জনায় যে পথটো যেন তেওঁলোকে অতি সোনকালে তেওঁলোকক সুচল কৰি দিব লাগে, যিহেতু তেতিয়া তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। মই অন্যগৰাকী ইয়াত থকা বাইদেউৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। তেওঁলোকে এগৰাকী আইতা আছে, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আইতা, আপোনালোকে কিমান দিনৰ পৰা ইয়াত জীয়াতু ভুগিছে এই পথৰ? আমি ইয়াত ৪০ বছৰ ওপৰত, মানে ৪০ বছৰ হ'ল তেনেকৈ ভুগি আছোঁ। ইয়াত কিমান মানুহ আছে আপোনালোকৰ গাঁওখনত? ইয়াত ৩০ ঘৰমান মানুহ আছে। আপোনালোকৰ ইয়াত আগতে বিধায়ক বা কোনোবা আপোনালোকৰ বিভাগীয় কৰ্তৃপক্ষ ইয়ালৈ আহিছে নাই? প্ৰদীপ হাজৰিকাই আহিছিলে, তেওঁ ভোটৰ সময়ত হাতে ভৰিয়ে ধৰেহি, কিন্তু তাৰ পাছত তেওঁ পাহৰি যায়, আমালৈ ঘূৰি নাচায়। হয়, তেওঁ জনাইছে যে এইটো অঞ্চল তেওঁলোকৰ পুৰণা লোণপুৰীয়া চাপৰি চুক। এই চাপৰি চুকত প্ৰায় ৩০ ঘৰৰো অধিক লোক ইয়াত বাস কৰে আৰু এই ৩০ ঘৰৰ বিভিন্নজন কৃষক আছে ইয়াত। তেওঁলোক ব্যৱসায়ী আৰু তেওঁলোক বিভিন্ন স্থানলৈ কৰ্মস্থলীলৈ যোৱাৰ এই একমাত্ৰ পথটো তেওঁলোকৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু তেওঁলোকে বাৰম্বাৰ বিভাগীয় মন্ত্ৰী বা তেওঁলোকৰ যি কৰ্মচাৰী তেওঁলোকক প্ৰত্যেককে তেওঁলোকে অনুৰোধ জনাইছে যে শীঘ্ৰেই তেওঁলোকৰ এই পথত বাৰিষাৰ কালত যদিও তেওঁলোকে ইয়াত পকীকৰণ কৰিব নোৱাৰে, তথাপিতো তেওঁলোকে ইয়াত শিল পেলাই তেওঁলোকক পথটো উন্নয়ন কৰিবৰ বাবে আহ্বান জনাইছে। আৰু লগতে মই ইয়াত এগৰাকী ভণ্টি, মই তেওঁক পাইছোঁ, তেওঁ ইয়াৰ পৰা যিহেতু গুৱাহাটীত থাকে আমি জানিবলৈ পাইছোঁ, ইয়াৰ পৰা এটা মনোজ দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।